এইফালে ৰাতিপুৱাৰ পৰাই ঈদৰ আগদিনাখন কামখিনি ষ্টাৰ্ট কৰি দিলোঁ আৰু এইফালে কেকৰ বেটাৰটো বনাই ল'লোঁ। মই কেক ভালকৈ বনাব নাজানিছিলোঁ। মোৰ শাহুমায়ে ধুনীয়াকৈ গোটেই প্ৰচেছটো শিকাই দিলে। আৰু চাবচোন, যেতিয়া কিবা এটা বস্তু আপুনি মন দি ভালকৈ মানে শিকিব বিচাৰে ন, তেতিয়া সেই বস্তুটো বহুত বেছি ভাল হয়। আৰু এইফালে চাওকচোন, ইমান ধুনীয়াকৈ কেকটো ফুলি গ'ল আৰু খাবলৈও বহুত বেছি টেষ্টি হৈছিলে, পূৰা স্পঞ্জি হৈছিলে। দুটা কেক বনালোঁ আৰু এটা দেখিলে নহয় কালাৰিং, সেনেকুৱা কালাৰ দি, ফুড কালাৰ দি, আৰু এটা ইয়াতে অলপ এনেকুৱা ফুড কালাৰ দি দিছিলোঁ ওপৰতে। আৰু এইফালে এতিয়া মাংস বনাই আছোঁ দিনৰ কাৰণে, আৰু লগতে আপোনালোকক মই কেকৰ ৰেচিপিও শ্বেয়াৰ কৰিম দেই। মই এতিয়া মানে গোটেইখিনি গম পাই গ'লোঁ প্ৰচেছটো। আৰু এইখিনি হৈছে আমাৰ বাৰীৰ চব্জি হয়। এইফালে বেঙেনা আৰু ভোট জলকীয়া আমাৰ ঘৰৰ আগফালে লগাইছে আব্বায়ে। দেখাম বাৰু দেই আপোনালোকক কোনখিনিতে লগাইছে। আৰু লগতে খুৰীহঁতৰ ঘৰৰ পৰা পদিনাও আনিছিলোঁ। এইফালে ভাবিলোঁ যে চাটনি বনাম বুলি, আৰু লগতে ভাবিছোঁ যিখিনি কৰিবলগীয়া কাম আছে ৰাতিপুৱাৰ টাইমটোতে সেইখিনি কৰি মেলি লওঁ, কাৰণ ৰাতি হ'লে আৰু বেছি মানে কাম থাকিব ন। ভাবিছোঁ এতিয়া নামাজটো পঢ়ি লওঁ বুলি। এতিয়া মই জোহৰৰ নামাজ পঢ়িব লৈছোঁ, কাৰণ এইখিনিওতো কৰিব লাগিব ন, কামৰ মাজতে আমি নামাজখিনিও আদায় কৰিব লাগিব। নামাজ পঢ়াৰ পিছত এইফালে এতিয়া ভাবিছোঁ অলপ কোৰাণ শ্বৰীফ তিলাৱত কৰি লওঁ বুলি। এইকেইদিনতে মই সদায়ে মানে নামাজৰ পিছতে ভাবোঁ যে কোৰাণ শ্বৰীফ অলপ পঢ়ি লওঁ বুলি, তেতিয়া মানে আমি মাহত এবাৰ হ'লেও খতম দিব পাৰিম ন, সেইটো বুলি ভাবিয়ে মই ৰেগুলাৰ এতিয়াৰ পৰা কোৰাণ শ্বৰীফ তিলাৱত কৰিবলৈ আৰম্ভ কৰি দিছোঁ। আৰু আপোনালোক সকলোৱে দোৱা কৰিব যাতে মই এনেকৈয়ে সদায় কণ্টিনিউ কৰি থাকিব পাৰোঁ। আৰু এতিয়া তিলাৱত কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ, ঠিক আছে? কোৰাণ শ্বৰীফ পঢ়ি মেলি উঠিছোঁ আৰু এতিয়া অলপ ফ্ৰী হৈছোঁ, আৰু ভাবিছোঁ আপোনালোকক স্বাগতমটো জনাই দিওঁ বুলি। হেল্ল' এভৰিৱান, আসসালামু আলাইকুম, নমস্কাৰ। আপোনালোক সকলোকে মোৰ চেনেল চামিমছ ৱৰ্ল্ডৰ অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ ভাল, আল্লাই কৰাত মোৰো ভালেই। আৰু এতিয়া 3টাই বাজিবলৈ হ'ল, এতিয়ালৈকে ভাত খোৱা মেলা হোৱা নাইকিয়া। আৰু ঈদৰ আগদিনাখন বুলিলে গম পাইছে কিমান কি কাম ওলাই ন। আৰু এতিয়া চাগে আপোনালোকেও বহুত কাম কৰি আছে। আৰু লগতে বতৰ যিমান বেছি বেয়া, এইফালে কেইটামান কাপোৰো ধুই আছোঁ, কাপোৰ ধোৱা মেলা চলি আছে। আৰু কাপোৰো ধুই আছোঁ, আৰু বতৰটো ইমান বেছি বেয়া ন, সেইটো কাৰণে মই ভাবিছোঁ কাপোৰখিনি মই এতিয়াই ধুই দিওঁ বুলি। আৰু সেইফালে আমাৰ টিকলিৰ কাপোৰ পূৰা মেলি থৈছে, যিহেতু বতৰ পূৰা বেয়া। আৰু বাকী আজি গোটেইখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম, একেবাৰে শেষলৈকে চাব দেই আপোনালোকে। আৰু মোৰ প্ৰায়খিনি কাপোৰ ধোৱা মেলা হৈয়ে আছে। আৰু মানে কি হ'ল, আজি অকণমান কামহে ৰাখিছোঁ, কাৰণ ঈদৰ আগলৈকে চাবচোন অলপ নহয় অলপ কিবা কিবি কাম থাকিয়ে যায় ন। আৰু বাকীখিনি কৰিবলৈ আছে, বনোৱা মেলাও চলি আছে বাৰু। আপোনালোকক দেখাইছিলোঁ, অলপ অলপকৈ নাস্তাও বনাই আছোঁ। খাই মেলি উঠিলোঁ, আৰু এইফালে চাওকচোন কিমান জোৰে যে বৰষুণ আহিছিলে, এতিয়াও অলপ অলপকৈ দি আছে। বৰষুণৰ বতৰত যে এনেকৈ যদি বৰষুণ দি থাকে ন, একদম ভাল নালাগে ন। আৰু ঈদৰ টাইমত চাবচোন অকণমান মানে বতৰটো ধৰি লওক ৰ'দ দিলে ভালে লাগে ন, কাম কাজখিনি ধুনীয়াকৈ হৈ যায়। কিন্তু ভাল যে আগতীয়াকৈ কৰি থৈ দিছিলোঁ। আৰু এইফালে আজি বাৰীখনো চাফা কৰিলে, আৰু কেতিয়াবা এদিন দেখাম বাৰু যে কি আছে। থুলমূলকৈ আজি অলপ দেখালোঁ বাৰু আপোনালোকক। আৰু লগতে এইফালেও অলপ আছে, এই চব আম্মাই কৰিছে। আগতেও আপোনালোকক কওঁ, অলপকৈ হ'লেও দেখাওঁ ন আপোনালোকক। কিন্তু এইবাৰ মানে অকণমান ভেজিটেবলছো কৰিছে, আব্বাই কৰিছে সেইখিনি। গোমধান আছে, তাৰপিছত এইটো কি কয় বেঙেনা, ভোট জলকীয়া আপোনালোকক দেখালোঁ, বাৰীৰ ভোট জলকীয়া দেখালোঁ। চাবচোন নিজে কৰা বস্তু লাগিলে অকণমানেই হওক, কিন্তু ইমান বেছি ভাল লাগে ন। আৰু এতিয়া বেছি লেকচাৰ নামাৰোঁ, সেইটো বৰষুণত যে তিতিবহে মন গৈছে আৰু দেই। আৰু এতিয়া অকণমান দেৰি ৰেষ্ট কৰিম,
তাৰপিছত আৰু বাকীখিনি যিখিনি কৰিবলগীয়া আছে সেইখিনি কৰিম ভাবিছোঁ কালিৰ কাৰণে আজিয়ে অকণমানকৈ বনাই মেলি থৈ দিম মানে অলপ প্ৰিপেয়াৰ কৰি থৈ দিম আৰু মছলা চছলা ভাজি মেলি থৈ দিম সেইখিনি কাম কৰিবলগীয়া আছে তেন্তে একেবাৰে গধূলি লগ পাই আছোঁ আপোনালোকক ঠিক আছে বনাই আছোঁ আৰু ঘামি মেলি দেখিছে নহয় অৱস্থা বেয়া পূৰা আৰু কি বনাইছোঁ খাদ্য অলপ দেখাওঁ আপোনালোকক ইমান বেছি গৰম লাগিছে ন এই গৰমৰ দিনটোত কিচেনত কাম কৰাতে একদম মজা ওলাই যায় ৰখিব আপোনালোকক দেখাইছোঁ এতিয়া চিকেন বনাবলৈ কাৰণে মছলা ভাজি আছোঁ একদম চিম্পলকৈ বনাম আৰু কালিৰ কাৰণেও মানে মই মেইনলি কালিৰ কাৰণে বনোৱা হৈছে এইফালে চিকেনৰ মছলা ভাজি আছোঁ এইফালে পুডিং এটা ট্ৰাই কৰিলোঁ যদি খাবলৈ ভাল হয় তেতিয়াহ'লেহে আপোনালোকক বাৰু ৰেচিপি দিম দেই আৰু এতিয়া অলপ দেৰি কাৰণে মই এনেকৈ থৈ দিছোঁ আৰু তাৰপিছত মই ফ্ৰিজত ভৰাই দিম চিকেনখিনি ধুনীয়াকৈ মেৰিনেট কৰি থৈ দিছিলোঁ আৰু এতিয়া মেৰিনেশ্যন কৰা চিকেনখিনি এতিয়া দি দিম দি মেলি পূৰা ভাজি ল'ম এতিয়া ইফালে এতিয়া পূৰা পানী এৰিছে আৰু ভালকৈ ভাজিব লাগিব ভাজি মেলি তাৰপিছতহে মই চিটিটো মাৰিবলৈ কাৰণে দিম এইখিনি ভালকৈ ভাজি লওঁ অলপ ৰাতিপুৱা যে কেককেইটা বনাইছিলোঁ আৰু এতিয়া ধুনীয়াকৈ পিচকৈ কাটি লৈছোঁ এটা আম্মাই কাটি দিলে আৰু বাকী এইটো মই ভাবিলোঁ যে কাটি লওঁ বুলি আৰু ধুনীয়াকৈ এতিয়া এটা পিচ কৰি লৈছোঁ আৰু খাবলৈ যে ইমান বেছি টেষ্টি হৈছিলে আৰু আপোনালোকে ঈদৰ কি নাস্তা বনাইছিলে কমেণ্ট কৰি জনাবচোন দেই মোৰ ইমান বেছি বনোৱা হোৱা নাই বাৰু তথাপিও আৰু যিমানখিনি পাৰোঁ সিমানখিনি বনালোঁ আৰু ঈদৰ ব্লগত আপোনালোকক গোটেইখিনি ভালকৈ দেখাম কি বনোৱা হ'ল কাম কৰা মেলা হৈ গ'ল আৰু এতিয়া 9টামান বাজিছে আৰু ভাবিছোঁ ঈশা নামাজটো এতিয়া পঢ়ি লওঁ পঢ়ি মেলি ভাবিছোঁ মেহেন্দি লগাম আৰু যদি মানে মই প্ৰায় আজিকালি ৰাতি ভাত নাখাওঁ আৰু এটা কথা আপোনালোকক ক'বলৈ পাহৰি গ'লোঁ মই ডায়েট ষ্টাৰ্ট কৰি দিলোঁ আৰু সঁচাকৈ মই বিয়াৰ পিছত বহুত বেছি শকত হৈ গ'লোঁ সেইটো কাৰণে আৰু জানে আপোনালোকে যিসকল মোৰ আগৰ ৰেগুলাৰ ভিউৱাৰ্ছ হয় তেওঁলোকে গম পায় যে মই এটা মানে প্ৰপাৰ ডায়েট এটা মেইনটেইন কৰোঁ আকৌ এতিয়া সেইটো মই মেইনটেইন কৰিবলৈ ষ্টাৰ্ট কৰি দিলোঁ সেইটো কাৰণে চাই লওঁ ভাত খাওঁনে নাই মানে ৰাতি মই ভাত নাখাওঁ ৰাইচ অকল দিনটোৰ ভিতৰত এদিন কৈছোঁ এটা টাইমে খাওঁ অকল দিনৰ টাইমটোতে খাওঁ আৰু এতিয়া ধুনীয়াকৈ মই এতিয়া অজু কৰি লওঁ তাৰপিছত নামাজটো পঢ়ি লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ ঠিক আছে এইফালে ৰাতি 11:30 বজাত আমৰিন বাই মেহেন্দি লগাই দিলে এখন হাতত আৰু এখন হাতত লগাব লওঁতে আমাৰ টিকলি মাইনা সাৰ পাই গ'ল মানে তাই শুই আছিলে আৰু এখন হাতত শোভাই লগাই দিলে আৰু এনেকৈ ব্লগটো সামৰিছোঁ কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব